বজালিৰ লগত এইটো নহ'ব, এইটো আপোনালোকে ছাৰ্ভে কৰক আৰু কোনবিলাক যিহেতু মানে জীৱিকা মানে গাফিলতি কৰিছে তাৰ ওপৰত একশ্যন কৰক, এইটো ভিডিঅ' লোড কৰক। এইটো নহ'ব নহয়। ইয়াত দুখীয়া মানুহ ঘৰ দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে, আপোনালোকে ধনী মানুহ তেনে জিঅ' টেগ কৰিব, দুখীয়া মানুহ জিঅ' টেগ কৰিব, এইবিলাক নহ'ব কিন্তু ইয়াত একদম সাৱধান কৰি দিছোঁ। কিন্তু কেইটামান জীৱিকা নাম আছে, মই আজি ইয়াত নকওঁ, সাংবাদিকবিলাক আছে, মই নাম সহকাৰে জানো, কিন্তু তেওঁলোকে কামত বিৰাট গাফিলতি কৰি আছে। একদম ভালকে কাম কৰক গোটেই। দুখীয়া মানে ঘৰটো পাবই লাগিব, বিধৱা মহিলাগৰাকী অৰুণোদয় পাবই লাগিব, তাৰ দায়িত্ব আপোনালোকৰ বিডিঅ' অফিচৰ। যদি ইয়াত কিবা অন্যথা হয় মই বিডিঅ' অফিচকে ধৰিম, আপোনাক ধৰিম। চৰকাৰে জীৱিকা অফিচবিলাকৰ দায়িত্ব দিলাক, দুখীয়া মানুহৰ চকু পানী দূৰ হ'ব, দুখীয়া মানুহে ঘৰ পাব, আৰু তাতে গাফিলতি কৰলাক। দুখীয়া মানুহ আহিলে ব্লকটো আপোনালোকে বেয়া বেয়া কথা কয়, গুৰুত্ব নিদিয়ে, এপ্লিকেশ্যন এখন আপোনালোকে নলয়, ক'ত পালাগে দুখীয়া আপোনালোকে? কাগজটো কাগজটো কৰ্মচাৰীৰ বিৰুদ্ধে ৰাইজে বেয়া বেয়াকে কয়, মই বিধায়ক হিচাপে সেই কথাত লাজ পাইছো। গতিকে এনেকুৱা কাম কৰক যাতে আপোনালোকৰ কথাবিলাক ৰাইজে ভালকে কয় আৰু বিধায়ক হিচাপে যাতে গৌৰৱ কৰে। আপোনালোকৰ বহুত আমাৰ লোকেল ইয়াত মানে লওক, এইটো ব্যৱস্থা আজি এতিয়াই কৰি দিব। অসম দৰ্শন আঁচনি বহুতে টকাবিলাক পোৱা নাই, চৰকাৰে কিমান মৰম কৰি আশা কৰি সেই গোঁসাই ঘৰবিলাকত আমি টকা দিছোঁ যে দুখীয়া গাঁৱৰ গোঁসাই ঘৰটো টকাখিনি পাওক, গোঁসাই ঘৰটো অলপ মেৰামতি হওক। আপোনালোকে গাফিলতি কৰি থাকে, টকাবিলাক তেওঁলোকে নাপায়, এইবিলাক কাম কৰি থাকে আপোনালোকে। এতিয়াৰ পৰা এইবিলাক নচলিব, একদম নচলিব কিন্তু এইবিলাক। গাঁৱৰ দুখীয়া মানুহে আশা কৰি মন্দিৰটো বনাইছে, টকাখিনি আশা কৰি আছে, আপোনালোকে সেইখিনি টকা দিয়াত সহায় কৰি দিব। ক'ত আপোনালোকে ৰঙা পেচৰতে মানে ফাইলৰ মেৰপেচ এটা সৃষ্টি কৰিছে, তেওঁলোকে টকাটো বনায়, বেয়া নালাগে আপোনালোকৰ? খিলঞ্জীয়া মানুহটো এইবিলাক খিলঞ্জীয়া মানুহ, এইবিলাক মানুহলৈ আমাৰ চৰকাৰ, এইবিলাক মানুহক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এইবিলাক মানুহকে আপোনালোকে গাফিলতি কৰে। এখন কি মানকাছা ঝুপৰি নেকি? এইটো বজালী সমষ্টি হয়, বজালী। ইয়াত এইবিলাক নচলিব আৰু চলিবলৈ দিয়া নহ'ব। এটা আপনি কওক, আপনার কি স্টাফর কি অসুবিধা আছে? কোনোবা স্টাফে আপনাক ভাবুকি দিয়ে নেকি? কোনোবাই কাম নকৰো বুলি ভেগুচালি কৰে নেকি? কোনোবাই লোকেল দাদাগিৰি কৰে নেকি? কওক, আজিয়ে কওক মোক, আজি মই এটা ব্যৱস্থা কৰিম। মেন পাৱাৰ সেক্ৰেটাৰীবিলাক আপোনাৰ আণ্ডাৰৰ ষ্টাফ হয় না নহয়? এই সেক্ৰেটাৰীবিলাক যদি দাদাগিৰি কৰি ঘূৰি ফুৰে, অফিচত যি নবহে, উলুংটো ইফালে ইফালে ঘূৰি ফুৰে, এজ এ ভিডিঅ' আপুনি এইটো নজৰ দিব লাগে না? আপোনাৰ বহু সেক্ৰেটাৰীয়ে চৰকাৰী চাকৰিয়াল ৰাজনীতি কৰি ধৰিবই নোৱাৰি। ৰাইজৰ দুখীয়া ৰাইজৰ এপ্লিকেশ্যন এখন লোৱাৰ সময় নাই তেওঁলোকৰ, সেই কাৰ্যালয়ত বহি অফিচত বহি জিপি অফিচবিলাক মৰিয়ালি হৈছে। আৰু ক'ৰ ভিডিঅ' এইটো? এরপর রিটায়ার হয়ে যাওয়ার পিছনে আরো অফিস খুলে, তার মানে সব অর্থ তুলি। এটা যদি মই এনকোয়ারি দিওঁ ব্লকটো, মই যদি সন্দেহ কৰোঁ এই হিয়াৰ ইজ সামথিং, কিয় ৰাতি আহি ব্লক খুলিব লাগে? ইয়াত অৰ্থটো কি? দিনত আহক, কিবা প্ৰব্লেম আছে, অফিচৰ প্ৰব্লেম আছে, এতিয়া আহক, আহি আপোনালোকৰ কথা পাতক। ইয়াৰ পিছত যদি এইবিলাক কাণ্ড হয়, ডাইৰেক্ট হ'ব, মই আপোনাক ধৰিম। যদি ৰাতি যদি অফিচ খোলে, ৰাতি অফিচ খোলক, 12টা বজালৈ আপোনালোকে কাম কৰক, আপোনালোকক মই গামোচা পিন্ধাম। এইটো নহ'ব। বজালী ব্লকত আগৰ কালচাৰটো নহ'ব। আপোনালোকে ৰাইজৰ স্বাৰ্থত কাম কৰক। আপোনালোকক MLA গামোচা পিন্ধাব, মই আপোনালোকক গামোচা পিন্ধাম। আৰু যদি গাফিলতি কৰে, মই কিন্তু এলাবেচাৰ বিধায়ক নহয়, কিন্তু মানকাছাৰ ধুবুৰী আৰু বৰাকৰ আপোনালোকৰ ঠিকনা হ'ব বুলি আপোনালোকে